গুড মৰ্ণিং এভৰিৱান। আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। বহুত দিন হ'ল ডেইলি ব্লগ কৰা নাই, সেইকাৰণে ভাবিলোঁ আজি ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰোঁ। এইফালে আকৌ সুমন শুইয়ে আছে। সুমনৰ শুৱাৰ ষ্টাইল বহুত কেইটা দেখিলে নহয়। এতিয়া এনেকৈ শুই আছে আৰু অলপ পিছত আকৌ বেলেগ ধৰণে শুব। মুঠতে গোটেই বিচনাখন তাক প্ৰয়োজন হয়। এইফালে দেউতাকৰ ডিউটি যাব হ'ল। ডিউটি যোৱাৰ সময়ত বিচনাতে চুমু খাই গৈছে, কাৰণ ল'ৰা তেতিয়ালৈকে নুঠেই। তেতিয়ালৈকে ভাবকচোন আপোনালোকে কিমান দেৰি শুৱেহি। স্কুল যোৱাৰ সময়লৈকেহে চিন্তা হৈছে, কিমান সোনকালে উঠিব লাগিব, কেনেকৈ যে উঠিবহি। আৰু এয়া এতিয়া উঠিলে দাঁত ব্ৰাছ কৰিবৰ কাৰণে দিছোঁ। তাৰ আকৌ আঙুলিটোত কালি দুখ পালে। উৎপতীয়া ল'ৰা যে, সেইটো কাৰণে অনবৰত দুখে পাই থাকে। এতিয়াৰ পৰা আৰম্ভ হৈ যাব, ইটো নকৰিবি, সিফালে নাযাবি, সেইটো নুচুবি। মুঠতে দিনটো এনেকৈ চিঞৰি থাকোঁতে যাব। বতৰটো আকৌ পটককৈ ডাৱৰীয়া নিচিনা কৰিছে, বতাহ মাৰিছে। কলগেটটো উলিয়াব নোৱাৰে। এয়া দেখিলে নহয় কেনেকৈ পেলাই, মোকো উলিয়াব নিদিয়ে। নিজে কৰিবলৈ দিওঁতে এখিনি সদায় নষ্ট হয়। আপোনালোকৰ চাগে এনেকুৱা হয়। যদি আপোনালোকৰ এনেকৈ আমাৰ নিচিনা কচুগুটি ল'ৰা আছে, মাকজনী অকণমান আঁতৰিবলৈ পালোঁহে, দেখিলেনে কলগেট ইয়াৰ পৰা লগাই লগাই খাইছে। পিছে খালেও একো নহয়, এই কলগেটটো কিডছৰ কাৰণে হয়। তথাপিতো এই অভ্যাসটো যে বেয়া, তাক লাহে লাহে শিকাইছোঁ। কিন্তু কি যে ভাল পায় নাজানো, কলগেটটো আকৌ এনেকৈ মনে মনে খাই থাকে। এতিয়া পানী আনি দিছোঁ, সি নিজে কৰিব। অকণমান কুহুমীয়া গৰম পানী দিওঁ মই ৰাতিপুৱা দাঁত ব্ৰাছ কৰিবৰ কাৰণে। এতিয়া ল'ৰা ডাঙৰ হৈছে, কিবা এটা বুজি পোৱা হৈছে চাগে, সেইকাৰণে কামবোৰ নিজে কৰিবলৈ বিচাৰে। মই কৰি দিওঁ বুলি ক'লেও নিদিয়ে। সেইকাৰণে কেতিয়াবা কেতিয়াবা নিজৰ কামবোৰ নিজে কৰিব পৰা হৈছে যেতিয়া মই এৰি দিওঁ কৰিবলৈ। এয়া এতিয়া ধুনুকে দাঁত ব্ৰাছ কৰিব, তাৰপিছত তাৰ কাৰণে খোৱা যোগাৰ কৰিব লাগিব। যিমান পঢ়া শুনা কৰা হ'লেও, যিমান ডাঙৰ চাকৰি কৰিলেও এই কামবোৰ প্ৰতিগৰাকী মহিলাই কৰিব লাগে, নহয়নে? এয়া সুমনে এতিয়া মুখ ধুলে, তাৰপিছতে বোলো মই অকণমান মুখত ক্ৰীম লগাই দিওঁ। ৰাতিপুৱা ইমানখিনি সময়লৈকে অকণমান ঠাণ্ডা হৈ থাকে, তাৰপিছতে এক্টিভ হৈ যাব। ইফালে সিফালে দৌৰোঁতে দৌৰোঁতে মই যে কিমান চিঞৰিব লাগিব তাৰ কোনো ঠিক নাই। সেইকাৰণে ৰাতিপুৱাতে মুখত অকণমান ক্ৰীম লগাই দিছোঁ। নহ'লে ক্ৰীম লগাওঁ বুলি ভাবিলেও তাক ধৰিবকৈ নোৱাৰিম, ইমানে দৌৰা দৌৰি কৰিব। আৰু বাকী কামবোৰতো আছেই। কেতিয়াবা মই ভাবোঁ চাকৰি কৰা মানুহবোৰে ভাল, ৰাতিপুৱাই ওলাই যায়, অন্ততঃ ঘৰৰ এই জেমেলাবোৰৰ পৰা দূৰত থাকে, টেনশ্যন ফ্ৰী হৈ নিজৰ কামত ব্যস্ত থাকে। আৰু আমি দিনটো ঘৰত থাকোঁ কাৰণে ল'ৰা ছোৱালীৰ সৈতে বাকী ঘৰৰ কামবোৰো কিমান যে চম্ভালিব লাগে। তাৰপিছত যেতিয়া দেখি পাওঁ চাকৰি কৰা মানুহবোৰ আমাতকৈ বেছি কষ্টহে হয়। ৰাতিপুৱাতে ল'ৰা ছোৱালী, নিজৰ টিফিন, ল'ৰাৰ স্কুল টিফিন, সকলোবোৰ ঘৰৰ কাম কৰি ওলাই যাওঁতে 12 বাজে। তাতকৈ আমিয়ে যেন সুখত আছোঁ তেনেকুৱা অনুভৱ হয়। সুমনক ৰেডি কৰি মোৰ বাকী থকা কামখিনি আকৌ আৰম্ভ কৰিছোঁ। ঘৰটো ঝাৰু দিলোঁ, কিন্তু মুচিবলৈ সময়তে সুমন উঠিলে। তাক দাঁত ব্ৰাছ কৰাই থাকোঁতে এই কামখিনি আকৌ থাকিয়ে গৈছিলে। তাক একেবাৰে ৰেডি কৰি ল'লোঁ, তাৰপিছতে এয়া ঘৰ মুচিছোঁ। এতিয়াও আমাৰ খোৱা হোৱাই নাই। বাকী মানুহখিনিক যেনিবা খুৱাই বুৱাই উলিয়াই পঠালোঁ। লাহেকৈ আমি তিনিটা আৰামত বহি খাম। প্ৰথমতে ঘৰৰ কামবোৰ কৰি ধূপ চাকি দি লওঁ, তাৰপিছতে সদায় মোৰ খোৱা হয়। সেইকাৰণে খাওঁতে খাওঁতে অকণমান দেৰিয়ে হৈ যায়। আৰু এইফালে ফুলৰ টাববোৰ দেখিছেনে, বাহিৰলৈ উলিওৱা নাই বহুত দিন হ'ল। ভাবিছোঁ আজি এই টাববোৰো বাহিৰলৈ উলিয়াই দিম। অকণমান বাহিৰৰ হাৱাৰ বতাহ বৰষুণ পালে ফুলখিনি অকণমান সকাহ পাব। বহুত দিন হ'ল এইবোৰৰ লগত লাগিবলৈ যে একেবাৰে সময় পোৱা নাই। প্ৰথমতে ঘৰটো চাফা কৰিছোঁ। ৰ'দটো বহুত দিনৰ পিছত দিছে যে ঘৰটো চাফা কৰি শেষ হোৱা নাই। বৰষুণৰ বতৰত যিমান চাফা কৰিলেও লেতেৰাই হৈ যায়। তাতে আমাৰ দুইটাই বাহিৰৰ পৰা চেণ্ডেলবোৰ পিন্ধি পিন্ধি আহে, গোটেই ঘৰটো ধূলিৰে বগা হৈ যায়। আপোনালোকৰ বাৰু হয়নে নহয় জনাবচোন। চেণ্ডেল পিন্ধি আহিলে বহুত বেয়া পাওঁ, কিন্তু উপায় নাই। এতিয়া মই কাম বনবোৰ কৰি আজৰি হৈ ল'লোঁ। তাৰপিছতে এয়া মই এতিয়া বনাই আছোঁ আমাৰ তিনিটাৰ কাৰণে গৰম গৰমকৈ ৰুটি। এনেই আগতীয়াকৈ বনাই থৈ ঠাণ্ডা হ'লে খাবলৈ বেয়া লাগে ৰুটিবোৰ। সেইকাৰণে মই খোৱা আগে আগে বনাইছোঁ, যাতে গৰম গৰমকৈ খাব পাৰোঁ। মই যে ৰুটি বনাই আছোঁ, ইহঁত দুইটা মোৰ ওচৰতে ৰৈ আছে। আকৌ দুইটা ওচৰত ৰৈ থাকিলে কাজিয়াও লাগি থাকে নহয়। সেইকাৰণে কেতিয়াবা খঙতে দুইটাকে গালি পাৰোঁ, কিয়নো মোৰ পিছে পিছে ঘূৰি ফুৰ বুলি। যি কৰোঁ পিছে পিছে থাকে, আৰু পিছে পিছে থাকি মানে মই চিঞৰি থাকিব লাগে। এয়া এতিয়া গৰম গৰমকৈ ৰুটি বনাই আছোঁ। অকণমান ৰিফাইন দিছোঁ, আজি আকৌ ঘিউ শেষ হ'ল, সেইকাৰণে অকণমানে ৰিফাইন বটল এটা কিনি আনিছোঁ। তাৰপিছতে এনেকৈ ৰিফাইন দি পেলাই বনাইছোঁ। অৱশ্যে ৰিফাইন আমাৰ স্বাস্থ্যৰ কাৰণে বহুত বেয়া, কিন্তু উপায় নাই, ৰিফাইন দি বনালেহে আকৌ খাই বেছি টেষ্ট লাগে, নহয়নে? বনাই থাকোঁতে আকৌ এটা ফোনো আহিল।
ফোনতো কথা পাতি আছোঁ আৰু ৰুটিও বনাই আছোঁ আৰু ইহঁতকেইটাই দুইটাই কাজিয়া লাগি আছে। আগতে মোৰ দিনটো সময়ে আছিল, কাৰণ আগতে ৰাতিপুৱা কামখিনি কৰাৰ পিছত আৰু মোৰ কাম নাথাকে। বাইদেৱে দুপৰীয়া ভাত বনাই, সেইকাৰণে মই কিমান যে ফোন কৰোঁ লগৰবোৰলৈ। এতিয়া আকৌ শান্তিৰে বহি কথা পাতিবও নোৱাৰোঁ, কাৰণ সময় নাই। সেইকাৰণে বনাই থাকোঁতে পাতিব লগা হৈছে। সময়বোৰ যে কেতিয়া সলনি হৈ যায়, কেনেকৈ সলনি হৈ যায়, সঁচাকৈ একেবাৰে গম পোৱা নাযায়। এয়া কথা পাতি মোৰ ৰুটিও প্ৰায় বনাই হৈছেগৈ আৰু ইহঁতকেইটাই খামকৈ মোৰ ওচৰতে কাজিয়া লাগি আছে। সেইকাৰণে শান্তি পোৱা নাই। আৰু এয়া যেনে তেনে কৰি যেনিবা বনাই মেলি দিলোঁ খাবলৈ। আৰু এতিয়া গোটেইকেইটাই বহি শান্তিৰে খাওঁ। এইফালে ধুনুৱে বোলে ক'ৰবাত খেলিবলৈ যায়, সেইকাৰণে তাত দেৰি হৈছে। পটাপট ইহঁতক খুৱাই বোৱাই আজৰি কৰাৰ পিছত আৰু মোৰো আজৰি। আকৌ আজৰিনো ক'ত হ'ব, দুপৰীয়াৰ কাৰণে আকৌ খানা বনাবই হ'ব নহয়। মুঠতে সময় নাই, পাকঘৰটোৰ পৰা মুঠতে আজৰি হ'বলৈ নোৱাৰি। আজি দুপৰীয়া মই কি বনাইছিলোঁ ভিডিঅ' নকৰিলোঁ, কিন্তু এখন ফটো মাৰি থৈছিলোঁ। এইফালে টেঙা জোল কচু আৰু কণবিলাহী দি, আৰু পেটু ভাজি বেঙেনা দি, আৰু মাছ ফ্ৰাই। আজিলৈ ইমানেই।